তেজপুৰ অসম গণ পৰিষদৰ মুখ্য কাৰ্যালয়ত সংকল্প সমাৰোহৰ প্ৰস্তুতি সভা সম্পন্ন। শোণিতপুৰ জিলাৰ তেজপুৰ অসম গণ পৰিষদৰ মুখ্য কাৰ্যালয়ত অহা ২৫ ফেব্ৰুৱাৰীত তেজপুৰত প্ৰায় ১৫,০০০ লোকৰ উপস্থিতিত অনুষ্ঠিত হ'বলগীয়া সংকল্প সমাৰোহৰ আজি শনিবাৰে প্ৰস্তুতি সভাখন সম্পূৰ্ণ হয়। উক্ত সভাত অংশগ্ৰহণ কৰে তেজপুৰ অসম গণ পৰিষদৰ বিধায়ক পৃথ্বীৰাজ ৰাভা, অসম গণ পৰিষদ দলৰ কেন্দ্ৰীয় কমিটিৰ উপসভাপতি তথা তত্ত্বাধায়ক অপূৰ্ব কুমাৰ ভট্টাচাৰ্য, কেন্দ্ৰীয় কমিটিৰ সাধাৰণ সম্পাদক প্ৰবীণ হাজৰিকা, শোণিতপুৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক দাদুল বৰা, জিলা সভাপতি ৰাতুল নাথ, নগৰ কমিটিৰ উপদেষ্টা ডক্টৰ পৰশমণি সিং, অসম গণ পৰিষদৰ জ্যেষ্ঠ কৰ্মী জয় বৰা, উত্তম দাস, ভাস্কৰ কলিতাৰ লগতেই বহুকেইজন গণ্যমান্য ব্যক্তিৰ লগতে মহিলা কৰ্মী অংশগ্ৰহণ কৰে। উক্ত সভাত তেজপুৰত প্ৰায় ১৫,০০০ লোকৰ উপস্থিতিত হ'বলগীয়া সংকল্প সমাৰোহ ভাগ সুপৰিচালনাৰে কেনেদৰে কৰা হ'ব সেই সন্দৰ্ভত সকলোৰে লগত বিশদভাৱে আলোচনা কৰা দেখা যায়। নিউজ ডেস্ক ৰিপৰ্ট, AN লাইভ। নমস্কাৰ, মই শ্ৰী দাদুল বৰা, অসম গণ পৰিষদ শোণিতপুৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক। আজি আমাৰ তেজপুৰ জিলা সমিতিৰ কাৰ্যালয় অসম গণ পৰিষদৰ তেজপুৰ সমষ্টিৰ উদ্যোগত অনুষ্ঠিত হ'বলগীয়া আমাৰ ২৫ তাৰিখৰ যিখন সংকল্প সমাৰোহ তাৰ বিষয়ে প্ৰস্তুতি সভা অনুষ্ঠিত হয়। প্ৰায় ১৫,০০০ মানুহৰ উপস্থিতিত এই সংকল্প সমাৰোহখন আমি অনুষ্ঠিত কৰিবলৈ বিচাৰিছোঁ। অসম গণ পৰিষদৰ দুৰ্গ, আঞ্চলিকতাবোধৰ দুৰ্গ অসম গণ পৰিষদৰ পতাকাখন নীলিম আকাশত সদায় জিলিকি থাকে। অসম গণ পৰিষদে তাৰ বাবে প্ৰচেষ্টা কৰিছে। তেজপুৰবাসী আঞ্চলিকতাবাদী মনৰ প্ৰতি শ্ৰদ্ধা জনাই অসম গণ পৰিষদে বা সংকল্প সমাৰোহখন অনুষ্ঠিত কৰা সেই সংকল্প লৈছোঁ। আজি কেন্দ্ৰীয় কমিটিৰ সাধাৰণ সম্পাদক প্ৰবীণ হাজৰিকা, তত্ত্বাৱধায়ক তথা উপসভাপতি কেন্দ্ৰীয় সমিতি অপূৰ্ব কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়া, তেজপুৰ সমষ্টিৰ মাননীয় সভাপতি পৃথ্বীৰাজ ৰাভা ডাঙৰীয়াৰ উপস্থিতিত তথা জিলা সমিতিৰ সভাপতি দাদুল কুমাৰ ডাঙৰীয়াৰ উপস্থিতিত প্ৰায় ৩০০ৰো অধিক নেতাকৰ্মীয়ে অংশগ্ৰহণ কৰি এই কৰ্মখন সফল কৰাৰ সংকল্প ল'লোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।